নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এমজি ব্লগত প্ৰেংকল অনুষ্ঠান। আৰু আজি মোৰ প্ৰেংকলৰ মজিয়াত উপস্থিত আছে সকলোৰে চিনাকি এখন মুখ, আৰু তেওঁৰ কণ্ঠই বৰ্তমান সকলোৰে মোবাইলে ভাইৰেল হৈ পৰিছে। আমাৰ সকলোৰে মৰমৰ শিল্পী, প্ৰাণৰ শিল্পী আমাৰ জুবিনদাৰ এটি হামিং, যিটো হামিং লৈ তেওঁ বৰ্তমান জনপ্ৰিয় হৈ পৰিছে, আৰু তেওঁৱে হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰহিম ৰাজ। নমস্কাৰ। আৰু আজি আমি এম জে ব্লকৰ তৰফৰ পৰা তেখেতক পোনপ্ৰথমে এখন ফুলাম গামোচাৰে সম্ভাষণ জনাম, লগতে মৰম স্বৰূপ হিচাপে তেওঁক আমি যাচি দিম। বহুত বহুত ধন্যবাদ। এম জে ভগত মোক আমন্ত্ৰণ কৰাৰ বাবে মই তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ যিটো চেনেল টপিকটোতো গম পাইছা, প্ৰেংকল। হয়। আৰু এই প্ৰেংকল অনুষ্ঠানত মানে অকনমান কামোৰ দিয়া যায় বা চিনাকি মানুহ যিয়ে নহওক কাৰোবাক কৰা গৈছে নেকি? তেনেকুৱা প্ৰেংকল মই কৰি পোৱা নাই, আজি প্ৰথম হ'ব লাইফত। অকনমান ভয়ো লাগি আছে যে। ভয়ো লাগি আছে, কনফিউজনো হৈ আছে, কি কম কি নকম। যিয়ে নহওক কাক কৰিব পাৰা যায়? তেনেকুৱা মোৰ চিনাকিৰ ভিতৰত ভনীমা কলিতাক কৰিব পাৰো কৰিলে। ছোৱালী হলে ভালে হ'ব বাৰু। ঠিক আছে, মোৰ তাত নাম্বাৰটো নাই, তোমাৰ তাত আছে ন? আছে। ঠিক আছে, লগালে নম্বৰটো লগাই লাউড স্পীকাৰ কৰিলে লাগিছে গাইজ, জমিব আজি। হেল্ল'। কোন ন? ভনীমা বাইদেউ হয়নে? হয় বাইদেউ, মই লাউড দলৰ পৰা কৈছিলো ৰ'ব। ক'ৰ পৰা? এই লাউড দল, এই নলবাৰী। কওক। এই বাইদেউ মানে আমি এখন এই ছবি কৰিম বুলি ভাবিছিলো। আচ্ছা। ভাবিলি তাক আপোনাক তাতে মানে কাষ্ট কৰিম বুলি ভাবিছিলো আৰু মানে। কেতিয়াবা? টাইমটো বাৰু হ'ব বাৰু, কিন্তু আপুনি কৰিব পাৰিব না বাইদেউ? সেইটোৱেতো মানে মই ডাইৰেক্ট ক'ব নোৱাৰিম। মই মানে এতিয়া ধৰি লওক বিহুৰ সময় চলি আছে, আপুনিও অনুষ্ঠান কৰি আছে। এতিয়া নহয় বাৰু, আপোনাৰ যেতিয়া ফ্ৰী হয় তেতিয়া পাৰিব না বাইদেউ? মানুহে কৈ আছিল, সি বা কেতিয়া কৰে আকৌ। মানে আপোনাৰ মই ভিডিঅ' এটা চাইছিলো মানে, হেৰি এইটো মোৰ মিক্স কি নাম, সেইটোতো মানস দা কথা ক'লো। তাতে চাইছিলো মানে, গানটো ভাল লাগিছে বহুতে। মানে বাইদেউ, আমাৰ মানে কেৰেক্টাৰটো কেনেকুৱা জানে আপোনাৰ? ধৰি লওক গাঁৱত যে অলপমান মানে এই চটফটীয়া টাইপৰ যে অকমান হেৰি থাকে, বুঢ়ী মানুহ থাকে অলপমান, তেনেকুৱা হ'ব মানে। এই চবৰে কথা কৈ ফুৰা টাইপৰ, অলপ তামোল চামোল খাই কেনে সেনেকুৱা টাইপৰ। ত' আপুনি কৰিব পাৰিব নহয় বাইদেউ? তাকেতো ৰ'বা, এতিয়া মই ফিক্সটো পতককে ক'ব পৰা নাই তাৰমানে। বিহুৰ কেইদিন কৰিবা নহয়। তুমি মোক দুদিনমান দেৰিকে খবৰ ল'বা, যদি কোনোবা ভাল পোৱা বাৰু কেৰেক্টাৰ এনেকুৱা পোৱা যদি কৰি ল'বা বাৰু, কথা নাই। মই ধৰা কৰিম বুলি টাইমো নাপাম, সেইটোতে দিগদাৰ হ'ব না বস্তুটো। সেইটো কাৰণে মই মানে বাইদেউ মানে আমাৰ যিটো মানে এতিয়া ধৰি লওক ডাইৰেকশ্যন কৰিব দাদাজন, আপোনাৰ লগত অকমান কথা পাতিব নেকি? হেল্ল'। এই ভন্টি বুলি ক'লো আৰু। তাৰমানে আমাৰ এই খুৰীয়েৰেও এইগিলা ডাইৰেকশ্যন কৰিছিল, আগতে নাটক কৰিছিল। এই খুৰীয়েৰে তাৰমানে এই গানটো তোমাৰ চাইছি, আৰু মানে তোমাৰ এই ভিডিঅ'বিলাক ফেচবুকত তোমাৰ ভিডিঅ'বিলাক আহি আছিল না, এইগিলা চালি তাৰমানে তোমাৰ কথাবিলাক কিবা ডাইৰেক্ট বস্তুটো ভাল পায়। শ্বৰ্ট ফিল্ম টাইপ নহয় এখন। এই বাবাই মানে এক্টিংটো কৰিব, বাবাও ইমান ভালকে বুজাব পৰা নাই। তাৰমানে বস্তুটো চিৰিয়েল হ'ব এখন, আৰু হেৰিখনৰ চিৰিয়েলখনৰ নামটো হ'ব কি, ডাংকাটি শাহুমাই। শাহুমাইটো হ'ব পাৰে, মানে তুমি বুলিয়ে কওঁ, তুমি মানে শাহুমাইটো হ'ব পাৰা, আৰু বৰিয়াকটো হ'ব পাৰা। দুইটা কিন্তু একদম মানে কাজিয়াই আৰু মোটামুটি। শাহুমাইটো মানে অলপ মানে য়ংটো। শ্বুটিংটো হ'লে আমাৰ বেছিভাগ ভূটানত হ'ব। নহয়, এইলা আনা যোৱাৰ কথা নালগে। ভূটানত মানে শ্বুটিংটো এতিয়া তোমাৰ নহ'ব, আমাৰ বাকীখিনি যি তাৰমানে আমাৰ যিটো ল'ৰা আছে, সি তাৰমানে ভুটীয়া মানে বুজি পাইছ নে? এই ভুটীয়া তাৰমানে তোমাক বিয়া কৰে আনে, তুমি যদি বোৱাৰী হোৱা তোমাক বিয়া কৰে আনিব।
আচ্ছা আনাৰ পাছত তাৰমানে তোমাৰ শাহুৱাই পচন্দ নহয় তাৰমানে ভুটিয়া জিৰিহে লাগিছিল এনেকুৱা তাৰমানে সেইটোক লৈ তাৰমানে আজীৱন কাজিয়া। এই ঘটনাটো তোমাক একদম বুজাই দিছো। তুমি যদি শাহুৱাইটো কৰা তেতিয়াহ'লে তুমি একদম বোৱাৰীক দেখবই নোৱাৰা আৰু তাৰমানে নিজৰ তোমাৰ খিনি হলে তোমাৰ যদি ঘৰতো এনেকুৱা ধৰক একদম দুখীয়া ঘৰৰ এটা লাগব তাৰমানে লোকেশ্যন যদি তাৰমানে দুখীয়া ঘৰৰ হয় তাৰমানে ল'ৰাটো তাৰমানে এই ভূটানত আছিল, মায়াকো ভূটানত আছিল তাতে কৰ্মসূত্ৰে, কিন্তু মায়াকৰ তাৰমানে এই বগা বগা যে একদম ভুটিয়া আপি গিলে সেইটোহে পচাৰ। এই লাষ্টত ই আকৌ তোমাক তাৰমানে ভাল পাই পেলাই আনিলে পলে আনাৰ পাছত তাৰমানে এতিয়া উপায় নাপাই পেলাই আৰু ইটো দুখীয়াই মানুহ মায়াকৰ ধান্দা হ'ল ভুটিয়া আপি গিলে বিৰাট ধনী শিগলে আনি পেলাই ধনী হোৱাৰ ধান্দা কাহিনীটো এইটো হা। এতিয়া তাৰমানে তুমি এতিয়া শাহুৱাইটো কৰা নে এইটো কৰা সেইটো তুমি জানিবা। আৰু কিমান দিন মানৰ হ'ব শ্বুটিং তোমাৰ তাত যদি হয় মোটামুটি এতিয়া এসপ্তাহত শ্বুটিংটো একেলগে কৰিম, নহ'লে তোমাৰতো অসুবিধা আছে। এসপ্তাহ মান হ'ব ন একেলগে? যদি তোমাৰ অসুবিধা তেতিয়াহ'লে নকৰিলেও হ'ব। তাৰমানে আমি যিমানখিনি কৰিম তুমি মানে মেইন হিৰো, তুমিয়ে হিৰোইন তুমিয়ে হিৰো গোটেইখিনি তোমাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে নহয় এইটো খণ্ড খণ্ড কৰা যাব। 1, 2, 3 এই খণ্ড থাকিব। এতিয়া তাৰমানে কাহিনীটো সেনেকুৱা। এতিয়া তুমি তোমাৰ হিচাপত কৰা যাব। এতিয়া তুমি মত দিলে আমি তাৰমানে গোটেইখিনি হৈছে আমি আগবাঢ়িব পাৰোঁ। এতিয়াতো বাৰু বিহু চিজন চলি আছে। সেইটোতো জানো আমাৰ হেৰিও ইও বজোৱাই না। ই একচুৱেলি তোমালোকৰ মিউজিকৰ লগত নবজে। মোৰ যিটো ল'ৰা আছে আমাৰ খগেনে সিও দোতৰা বজয়। তোমালোকৰ নহয় দেছো, তোমালোকৰ গীটাৰ চিটাৰ বাজে। ই মানে এই লোকগীতৰ তাৰমানে ই বেলেগ আৰু দোতৰা একদম নাম্বাৰ 1 বজয় আমাৰ এই অঞ্চলত। এই লাউডালত তাৰমানে ইয়ে ভাল বজয়। আচ্ছা এতিয়া তুমি কি কৰিবা? সেইটো মই কথাটো ক'লো কি মানে টাইমটো কথাটো বোলে এইকেইদিনটো মই ব্যস্ত থাকিম বা কিবা এনেকুৱা। তুমি কেতিয়া টাইম পাবা সেইটো কথা কোৱা। এতিয়া মাজে মাজে 2-1 দিন ফ্ৰী আছে, সেনেকুৱা ফ্ৰী আছে, কিন্তু ধৰক একদম আপোনালোকৰ একদম এসপ্তাহ যদি লাগে একদম মানে গেপ নোহোৱাকে তেতিয়াহ'লে কেইটামান দেৰি হ'ব। নহয় বুজি পাইছো। এই বহাগটো গেলে মোটামুটি মোটামুটি আমি বহাগৰ মাজতে কৰিব পাৰিলি চিৰিয়েলখান এটা গতি লাগে। ধৰক একদিন দুদিন সেনেকুৱাকে যদি শ্বুটিং কৰা হয় তেতিয়াহ'লে কথা নাই বাৰু। মাজে মাজে মই 1-2 দিন লৈ ল'ব পাৰিম বা তাৰপিছত আপোনালোকক ক'লা আমি ক'লো সেনেকুৱাকে টেনশ্যন নাই আৰু এনেকুৱা হ'লে। ঠিক আছে। এই হিৰোটোৰ লগত অলপ কথা পাতি হ'ল কেনেকুৱা পইচা পাতিৰ কি কথা। তাৰমানে মই ডাইৰেকশ্যনহে কৰিম, বাকী এইটো কথা সি পাতব। তাৰমানে মোক মাতি আনিছে আজি, সি ভয় কৰেতো যিয়ে নহওক নতুন এক্টৰ। এতিয়া কথাটো পইচা তাৰমানে সিয়ে গোটেই ইনভেষ্ট সিয়ে কৰিছে। এতিয়া সি পইচাৰ কথাটো সিহে পাতব। গতিকে মই যাম, মোক মাতি মই কথাটো তোমাক একদম বুজাই দিলো ডাইৰেকশ্যনৰ মানে মই কেনেকে কৰিম কি কাহিনীটো বুজাই দিলো। বাকী ফাইনেন্সাৰ প্ৰডিউচাৰ সি গোটেই তাৰ লগত কথাটো পাতিম। বাপা তুমি কথাটো পাতি লোৱা, তেওঁ এগ্ৰী আছে। বুজি পাইছো ভাল ছোৱালী আমাৰ খুৰীৰে পুৰা চাই। বুজি পাইছো দিয়া তুমি বাইদেউ। হেল্ল' বাইদেউ আপোনাক এতিয়া পইচা পাতি কি দিব লাগিব? সেইটোতো মই এতিয়ালৈকে এই বস্তু চিৰিয়েল টাইপ এনেকুৱাকে কৰি পোৱা নাই। এতিয়া তোমালোকে কোৱাচোন। হ'লেও কিবা এটাতো ধৰি লওক আপুনি এনে ধৰি লওক মনত এটা ভাবছি বোলে মই ইমান মান পালি ভাল হয় তেনেকুৱা আৰু। বাজেট একদম কম আৰু। গম পাইছো। আমাৰ ধৰি লওক এই ই-ৰিক্সা চিৰিক্সা আছে এলা দি কিবা এটা কৰিম আৰু মিলা মিলিকে। কিন্তু এইটো কথা ধৰক কিমান দিনত শ্বুটিং হয়, কি কথা, পেমেণ্ট বা কৰাৰ চিষ্টেমটো কেনেকুৱা এই বিষয়ে মই একদমেই জ্ঞাত নহয়। বতৰৰো কথা থাকে না সেনেহান। বতৰত ধৰি লওক কেতিয়াবা বৰষুণ দিলে সিদিনাখন হয়তো কেনচেল হৈ যাব পাৰে। ধৰি লওক কেতিয়াবা আপোনাৰ কিবা অসুবিধা হ'ল বা অসুখ বিসুখ হ'ল তেতিয়া হয়তো অলপ কেনচেল হ'ব পাৰে, 2 দিনমান পিছি যাব পাৰে সেনেকুৱা আৰু। আপুনি যোনদিনা হয় বুলি কয় শ্বুটিংটো বোলে আজি মই আছো দা ফ্ৰী, একদিন আগত আমি আপোনাক ফোন কৰিম, তেতিয়া আপুনি ধৰি লওক আমি কৰি দিলো আৰু অনুষ্ঠানটো সেনেকুৱাকে। পেমেণ্টবিলাক কি চিষ্টেমত দিয়া যায়? এইটো বাইদেউ পাৰ ডে চিষ্টেমতে দিয়া যাব দিয়ক।
পাৰ ডে তোমালোকৰ কেনেকুৱাকে ভাবছা এইটো কোৱাচোন মই এবাৰ জানি লওঁ। আমি যিকেইটা আৰ্টিষ্ট লৈছো ধৰি লওক আৰ্টিষ্ট সেইকেইটাতো পেমেণ্ট একদম কম। এতিয়া আপোনাক বা কিমান লাগে আৰু মানে বস্তুখিনি গোটাই মই ইনভেষ্টমেণ্ট কৰিছোঁ দিয়কচোন, ঘৰৰ পৰাই ক'ৰবাৰ পৰা ধাৰ দুপৰ কৰি পেলাই আনিছোঁ পইচা চইচা অলপ। মই কেতিয়াবা কাৰণে পাৰ্ট টাইমকে বেলচাও মাৰিব যাওঁ এনেকে ট্ৰেক্টাৰত এনেকুৱা। ৰং চেনেলত দিবা নেকি চিৰিয়েলখন নেকি? সেনেকে অলপ ভাবছো, অলপ মানে ওপৰৰ মানুহক অলপ আলোচনা কৰিছিলো, তেওঁলোকে কৈছে তোমালোকে আগে বস্তুখিনি কৰি ল, আমি তোমাৰ বস্তুখিনি একবাৰ চাই ল'ম, যদি ভাল লাগে আমি হেৰি কৰিম দিয়া সেনেকে কৈছে আৰু। এতিয়া আপোনাক কিমান মান পইচা দিব লাগিব বাইদেউ? তাকেতো ৰ'বা এতিয়া সেনেকে সুধিলি মই কি কওঁ এতিয়া পতককে। তোমাৰ যিহেতু তুমি বাজেট এটা ভাবি থৈ দিছা মনতে, গতিকে তোমাৰতো কোৱাচোন। সেইটো যদি মোৰ ধৰা ঠিকে লাগে মই কৈ দিম তোমাক। বাইদেউ মানে এতিয়া ধৰি লওক, এতিয়া আজিকালিতো ধৰি লওক পইচা পাতিটো মানে অভিনয় কৰিলে বহুতে দিব লাগে দিয়কচোন, সেইটো জানো বাৰু। কিন্তু এতিয়া আমাৰো বাজেট চাজেট একদমেই নাই। এই চলি আৰু কিবাকে চলি তলি খাই আছো আৰু কিবাকে অলপ মন আছে আৰু এলা ক্ষেত্ৰত অলপ আগবাঢ়িব গেলি। ভাল হয় আগবাঢ়িব পাৰো অলপমান। আমি ভাবছিলো আমি বাকী কেইটাক যিকেইটা মানে মানুহ লৈছো আমাৰ ওচৰ পাজৰে, তাহাঁতক আমি 100 টকা দিম পাৰ ডে। আপোনাক বা কিমান বা লাগে? আমি ভাবছিলো যে 300-400 মান টকাৰ ভিতৰত যদি পাৰ ডে হয়, কিবা এটা কৰিব পাৰিলো হয়। বাৰু আনা নিয়া খাৱলাটো আমি দিম বাৰু আপোনাক গোটাই। মানে ধৰি লওক আপোনাৰ ধৰি লওক মান্থলি 400 কে 12,000 টকা হ'ল। কথা দিয়কচোন, এতিয়া মোৰো মানে ধাৰে দুপৰে আনা পইচা দিয়কচোন, সেইটো আৰু। খতম, বাই বাই, টাটা, গুড বাই। আপুনি কি ভাবব এতিয়া? কিবা এটা ৰিজাল্ট দিলে ভাল পাওঁ আমিও সেনে। তুমি যিহেতু সেনেকে কৈছা, মই এতিয়া বহুত বেছি কৈ দিবা নোৱাৰো তোমাক সেনেকুৱা ধৰণৰ কথা ধৰা। হয় হয়। তুমি 500 মানকে পাৰা নে চোৱাচোন ডেইলি। হ'ব দিয়ক বাৰু, আমি কিবা এটা মিলা মিলি কৰিম দিয়ক বাইদেউ, নে কি? তুমি চাই পেলাই জনাবা। তোমালোকৰ খিনি ধৰা এনেকুৱা থাকে, ধৰা তোমালোকৰ খিনি কৰিব লগা আছে ইমাৰ্জেঞ্চি, তোমালোকৰ কৰি থাকা। মোৰ যেতিয়া চান্স পোৱা তেনেকুৱা মোৰ খিনি ল'লে হ'ল। হেল্ল' বাইদেউ। বুজি পাইছা নে কি ক'লো? গম পাইছো বাইদেউ। বাকী আপোনাৰ কিন্তু গান শুনি ভাল লাগে, কিন্তু আপোনাৰ গান চাই থাকো। থেংক ইউ। ধৰি লওক এই শ্বুটিঙৰ মাজতে কেতিয়াবা ধৰি লওক অকণমান এই গাই দিয়ে ন আজিকালি, কেতিয়াবা গান চান গাই থাকে, কাম কৰি থাকে, সেনেকুৱাকে গান চান গাই দিব লাগিব অলপ চলপ। হ'ব চলি যাব। আৰু মানে আমাৰ দাদাই ক'লাক মানে কি টাইটেল চংটো আপুনি গাই দিব লাগিব। বনোৱা গৈছে নেকি? সেইটো বনোৱা নাই, আলোচনা কৰিম আমি। এতিয়া মানে ধৰি লওক বস্তুখিনি আমি ঠিক কৰি আছো আৰু। ঠিক আছে। টাইটেল চংটোৰ বাৰু বাজেটটো অকণমান বেলেগকে সেইটো হেৰি কৰিম বাৰু। হ'ব। বাৰু বাইদেউ, এতিয়া ধৰি লওক আমাৰ যাতায়াত ব্যৱস্থাটো ধৰি লওক, আমি এতিয়া 4 চকীয়া দামী গাড়ী পঠাব নোৱাৰো। কেতিয়াবা কাৰণে ধৰক বাইক দিও অনা নিয়া কৰিব লগা হ'ব পাৰে। হ'ব সেইবিলাক অলপ টেনচন নাই। হ'ব। আমাৰ ই ৰিক্সা আছে, কেতিয়াবা ধৰি লওক অসুবিধা হ'লে সেনেকে লৈ যাম আৰু উপায় নাপালে। দিয়ক হ'ব। চলি যাব দে। বেয়াটো নাপায় বাইদেউ? নাই বেয়া নাপাওঁ দিয়া, কিন্তু হেৰি আৰু ধৰা মই যিখিনি কৈছো অসুবিধা থাকিলে তোমালোকৰ খিনি কৰি ল'বা, যেতিয়া মই ফ্ৰী থাকো ধৰা এনেকুৱাকে মোৰ খিনি কৰি ল'লে হ'ল। এইটো বাৰু বেলেগ কথা। ক'ত গেলি যাব লাগিব আপোনাক লগ কৰিব লগা হ'লে কওকচোন? হ'ব বহুত হ'ল। বহুত হৈ গয়া ভাই। বাইদেউ হেৰি, এইটো MJ ভ্লগৰ পৰাই মানে প্ৰেংক কল আছিল, বেয়া নাপাব। আৰু মই বেয়া নাপাওঁ। আপোনাক একদম ভায়াকে কৈছো বাৰু, গমেই পাব। ৰহিমে কৈছো দিয়ক। কোনবা? ৰহিমে কৈছো দিয়ক, মোক মানে মাতি আনিছে এতিয়া আপোনাক প্ৰেংক কৰিব। কি কৰিব উপায় নাই, মানে মোক আৰু মানে কৈছে গালি পাৰি দিব মন গৈছে। তোমাৰ মাতটো মই ধৰিব পৰা নাই পিছে। মাতটো ভাঙিছে যে সেইকাৰণে। ৰহিমে কথা পাতি দিলে মই ধৰিব পৰা নাই। my God, কি কাৰবাৰে? মোক মানে এতিয়া তুমি মাত বেলেগ হৈ যাব। মানে তাৰ হেৰি মাতটো ভাঙি আছে, সেইটো কাৰণে মানে কি হৈছে বাইদেউ, হেৰি মানে এনাই মানে মোক মাতি নিলে, কৈছি কাৰোবাক এতিয়া প্ৰেংক কৰিব লাগে। মই ক'লো মোৰতো এনেকুৱা ডাঙৰ ধৰি লওক চিনাকি মানুহ নাই। চিনাকি মানুহ ভিতৰত আপুনি আছে। মোৰ মাথাতে খাইছা। একো নহয় দিয়ক, অলপমান টাইম খাইছো আৰু ভাইৰে বুলি আৰু কি। একো নাই চিল, বঢ়িয়া সাকচেছফুল। ভনীমা, হেৰি মই MJ ভ্লগ চিনি পাইছানে? গম পালো। বাকী ভাল? আছো মোটামুটি। আপোনালোকৰ ভাল নহয়? ভালে আছো বাৰু, বেয়া নাপাবা অকনমান কামোৰ দিলো। একো নাই, মাজে মাজে কৰি থাকিব লাগে এইগিলা। মই বোলো ভনীমাকতো বহুত দিন প্ৰেংক কলৰ কাৰণে মই আমন্ত্ৰণ জনালো, একদিনো নাহিলে।
এইবাৰ মই কৰিম ৰহিমক এনেকুৱা কৰিম তাৰমানে পাগলা হৈ যাব লাগিব ই তুমি যিয়ে নহওক তুমি গম পোৱা নাছিলা যিয়ে নহওক বনিবা অন কেমেৰা হৈ আছে কিবা এটা কৈ দিয়া ই না কমকে মানে কিবা কিবি কৈ দিলো তাক গালিও পাৰি দিলো ঐ বেয়া চেয়া নাপাতে আমি ঘৰৰ মানুহ তোমাক ৰাইজে জানে নহয় তোমাক ৰাইজে জানে তুমি যে একদম ডাইৰেক্ট আৰু এই হেৰি একদম মুখেৰে একদম পেল পেলেকে তামোল খাব লাগিব খাওঁটো তুমিয়ে হ'ব লাগিব মই বোৱাৰী হ'ম খাওঁ নহয় মই বোৱাৰী হ'ম ঠিক আছে অন কেমেৰা আছে কিবা এটা কৈ দিয়া একদম প্ৰথমতে একদম মানে মোৰ এতিয়ালৈকে প্ৰেংক কল বহুত কৰিলে ছাকচেছফুল হোৱা নাছিল আপোনালোক ছাকচেছফুল হৈছে কিন্তু আৰু ৰহিমক বাকী মই পিছত হিচাপ কৰি আছো চেনেলটোৰ বিষয়ে কিবা কৈ দিয়া চেনেলটো বিকাশ শুনি আছো আগৰ পৰা বহুত আপোনালোকে আগতে কথা বাৰ্তা পতা গৈছে ন মোৰ লগত কথা পাতিছো আমি কেতিয়াবা চান্স পালে ময়ো কাৰোবাক কিবা কিবি কৰিম আৰু আশা থাকিল সেইটো বাকী আগপাই যাওক ঠিক আছে থেংক ইউ বেয়া নাপাব দে চৰি নাই 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 একদম অ'কে বাই লগ পাম গম পোৱা নাই বাপৰে বহুত চাহ লাগিছে ক'লে না কোনো চাকচেছ হৈ পোৱা নাই আগতে বহুতে কৈছে যে শেষত তোমাৰ যিটো বৰ্তমান যে ভাইৰেল অকনমান হামিংটো একো নাই সংগীত চবতে নাই গম পাইছো বাপৰে বহুত ধুনীয়া মানে মাতটো মাতটো ভাঙিছে প্ৰগ্ৰেম কৰি আছে যিয়ে নহওক আপোনালোকে লাইভ দেখিছে বা ময়ো তেওঁৰ লগত প্ৰগ্ৰেম কৰিছো প্ৰগ্ৰেম কৰি নিজে গম পাওঁ কিমান ধুনীয়া গাইছে আৰু সকলোক চিনাকি কৰিব নালাগে চবে গমেই পাই আছে কিমান ধুনীয়া গাই আছে গতিকে সকলোৱে ৰহিমক আগুৱাই যোৱাৰ কাৰণে নিয়াৰ কাৰণে চেষ্টা কৰিব খুব ধুনীয়া গাই আছে বয়সত বহুত সৰু গতিকে যাতে সকলোৱে মৰম কৰে সকলোৱে তেওঁক আমন্ত্ৰণ কৰে তেওঁলোকৰ অনুষ্ঠানসমূহত তেওঁ খুব ধুনীয়া গাই আছে আৰু বহুত ধুনীয়া আৰু তেওঁৰ কণ্ঠত আমি সকলোৱে জানো আমাৰ দাদাৰ দৰে কোনোৱে হ'ব নোৱাৰে নেক্সট কোনো আহিব নোৱাৰে কিন্তু তেওঁৰ গীত শুনি আৰু তেওঁৰ এই যিটো হামিং শুনি আমি দাদাক অনুভৱ কৰিব পাৰো যে এইটো দাদা কিবা এটা নিজে ভাবিব পাৰে গতিকে সকলোৱে তেওঁক মানে ছাপোৰ্ট কৰিব আৰু এইখিনিয়ে ক'লো তেওঁৰ যিটো কণ্ঠ সকলোৱে মানে আগুৱাই নিয়ক তেওঁ যাতে অসমত কিবা এটা স্থান পায় ধন্যবাদ আজিলৈ এৰিছো জয় আসন জয় জুবিন জয় জুবিন দা